যোৰহাটৰ খঙীয়া আবিচা চুকত পিঞ্জৰাবদ্ধ হ'ল এটা বনৰ ৰজা। দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি আহিছিল অঞ্চলটোত। বাঘটো পিঞ্জৰাবদ্ধ কৰাত সম্পূৰ্ণ নেতৃত্ব লৈছিল মাকন আৰু ৰেখা নামৰ দুগৰাকী মহিলাই। বন বিভাগক এই বিষয়ে অৱগত কৰিছিল যদিও গুৰুত্ব প্ৰদান কৰা নাছিল যোৰহাট বন বিভাগে। অৱশেষত দুগৰাকী মহিলাৰ নেতৃত্বত বনৰ ৰজা পিঞ্জৰাবদ্ধ হ'ল যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে উপস্থিত নহ'ল বন বিভাগৰ দল। যোৰহাটৰ খঙীয়া আবিচা চুকত পিঞ্জৰাবদ্ধ হ'ল এটা বনৰ ৰজা। দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি আহিছিল অঞ্চলটোত। বাঘটো পিঞ্জৰাবদ্ধ কৰাত সম্পূৰ্ণ নেতৃত্ব লৈছিল মাকন আৰু ৰেখা নামৰ দুগৰাকী মহিলাই। বন বিভাগক এই বিষয়ে অৱগত কৰিছিল যদিও গুৰুত্ব প্ৰদান কৰা নাছিল যোৰহাট বন বিভাগে। অৱশেষত দুগৰাকী মহিলাৰ নেতৃত্বত বনৰ ৰজা পিঞ্জৰাবদ্ধ হ'ল যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে উপস্থিত নহ'ল বন বিভাগৰ দল। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।